প্ৰতিবাদত কপিল সৰুপথাৰ। কা বলবৎ হোৱাৰ লগে লগে সমগ্ৰ অসমৰ লগতে সৰুপথাৰতো তীব্ৰ প্ৰতিবাদ। ৩০টা জনগোষ্ঠীৰ আহ্বান মৰ্মে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সৰুপথাৰ নগৰৰ শ্বহীদ বেদীৰ সমীপত জোৰদাৰ প্ৰতিবাদ সাব্যস্ত। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কাৰ প্ৰতিলিপি দাহ কৰি কা আমি নামানো, ইনক্লাব জিন্দাবাদ, বিজেপি গৌবেক, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ইত্যাদি ধ্বনিৰে সৰুপথাৰ নগৰৰ ৰাজপথ কঁপাই তোলে। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক শিৱাশী শৰ্মাই কয়, বিজেপি চৰকাৰখনে কা বলবৎ কৰি অসমৰ ওপৰত জোৰ জুলুমকৈ অবৈধ বিদেশীৰ বোজা জাপি দিছে, কিন্তু অসমখন অবৈধ বিদেশীৰ বোজা ল'বলৈ ডাষ্টবিন নহয়। কা আমি মনা নাই আৰু কা আমি নামানো। আমাক চৰকাৰী চাকৰি নালাগে, দৰকাৰ হলে জেল যাবলৈ সাজু। অনাগত সময়ত আমি ইয়াতকৈও জংগী আন্দোলন কৰিবলৈ সাজু। চাওক, সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আজি আমি সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কাৰ প্ৰতিবাদত কাৰ প্ৰতিলিপি দাহ কৰোঁ। আৰু চাওক, যিখন বিজেপি নেতৃত্বাধীন আচলতে চৰকাৰ আছে, সেই চৰকাৰখনে অসমৰ ওপৰত যি জোৰ জুলুমকৈ এখন নাগৰিকত্ব সংশোধনী আইন আমাক জাপি দিছে, এইটো আচলতে আমি অসমীয়া হিচাপে কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। ইতিমধ্যে সমগ্ৰ অসমত কাৰ প্ৰতিবাদ আচলতে চাৰিওফালে সাব্যস্ত হৈছে। ইতিমধ্যে অসমে আচলতে ২০ বছৰৰ বোজা লৈছে আৰু অতিৰিক্তভাৱে আমি বিদেশীৰ বোজা, অসমখন ডাষ্টবিন নহয় যে ইয়াত বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমক ডাষ্টবিনৰ লেখীয়াকৈ ব্যৱহাৰ কৰি আমাক অবৈধ বিদেশীৰ বোজা আচলতে আমাক জাপি দিব। গতিকে সমগ্ৰ অসম জুৰি আচলতে আন্দোলন হৈছে। আৰু এটা কথা ক'ব লাগিব, যি জি.পি. সিং নেতৃত্বাধীন আচলতে প্ৰশাসন আছে, সেই প্ৰশাসনে বাৰে বাৰে আমাৰ আচলতে এই গণতান্ত্ৰিক প্ৰতিবাদটোত আচলতে বাধা দিবলৈ আচলতে চেষ্টা কৰি আছে। আৰু যিটো সময়ত আপুনি চাওক, জোনমণি ৰাভাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অসমত ধৰ্ষণকে আদি ঘটনাসমূহত কিন্তু অসম চৰকাৰৰ যি প্ৰশাসন বা পুলিচ বিভাগ আছে, তেওঁলোকে কিন্তু আজিলৈকে কোনো ধৰণৰ সঠিক তদন্ত কৰিব পৰা নাই। তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত আচলতে জি.পি. সিঙে টুইট দি তেখেতে জনায় যে ৭ দিনৰ ভিতৰত আচলতে আন্দোলনকাৰীসকলৰ নাম আৰু ঠিকনা প্ৰশাসনৰ হাতত জমা দিব লাগে আৰু লগে এজাহাৰ আচলতে থানাত দাখিল কৰিব। এনেকুৱা ধৰণৰ আচলতে গণতান্ত্ৰিক আৰু এই গণতান্ত্ৰিক প্ৰতিবাদটো ৰোধ কৰিবলৈ চৰকাৰখনে যেনেকুৱা এটা ষড়যন্ত্ৰ কৰি আছে। আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টে আচলতে গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই। গতিকে এই গোটেই ঘটনাটো যে এটা স্বৈৰাচাৰী শাসনতন্ত্ৰ চলি আছে, অসমৰ জনগণৰ আচলতে কণ্ঠ ৰোধ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আছে। আৰু আমি কোনো কাৰণত কাম মনা নাই। আৰু অসমৰ গোটেই যি এই বিদেশীৰ বোজা আমাক জাপি দিব বিচাৰিছে, সেই বোজা অসমে নলয়, আমাৰ স্পষ্ট কথা। আৰু আমাৰ এই গণতান্ত্ৰিক অহিংস আন্দোলন আমাৰ অনাগত সময়ত চলি যাব। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে যেনেকুৱা ধৰণৰ কাৰ্যসূচী দিয়ে আমাৰ সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আমি সদা প্ৰস্তুত হৈ আছোঁ। দৰকাৰ হ'লে আমি জেললৈ যাম, জেল ভাত খাম, আমাক চৰকাৰী চাকৰি নালাগে, এইটো কথা স্পষ্টকৈ কৈছোঁ। আৰু অনাগত সময়তো আমাৰ এই আন্দোলন জংগীৰ পৰা জংগীতৰ হৈ যাব।